নমস্কাৰ। আজি আমি শিকিম আসাম জিকে পাৰ্ট 6। এয়া 14 নম্বৰ কুৱেশ্যন আছে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জন্ম কাৰ নেতৃত্বত হৈছিল? উত্তৰ কেশৱ বলিৰাম হেডগেৱাৰদেৱৰ। প্ৰশ্ন কটন কলেজ কেতিয়া স্থাপন হয়? উত্তৰ 1901 চনত। প্ৰশ্ন অসমৰ শিশু বিজ্ঞানীজন কোন আছিল? উত্তৰ ৰোহন বৰা। প্ৰশ্ন জ্যোতিষিতা বন কেতিয়া স্থাপন হয়? উত্তৰ 1968 চনত। প্ৰশ্ন মহাত্মা গান্ধী অসমলৈ কেতিয়া আহে? উত্তৰ 1921 চনত। প্ৰশ্ন পত্ৰঘাটৰ কিয়ক বৃদ্ধি কেতিয়া হৈছিল? উত্তৰ 1894 চনৰ 28 জানুৱাৰী। প্ৰশ্ন শৰাইঘাটৰ দ্বিতীয় দলং কোনে উদ্বোধন কৰে? উত্তৰ নীতিন গাডকাৰীয়ে। প্ৰশ্ন অসমত প্ৰথম গুণোৎসৱ কেতিয়া পালন হয়? উত্তৰ 2017 চনত। প্ৰশ্ন অসমত ৰেচম শিল্প কাৰখানা ক'ত আছে? উত্তৰ জাগিৰোডত। প্ৰশ্ন অসম বিত্ত নিগম কেতিয়া স্থাপন হয়? উত্তৰ 1994 চনত। অসম চৰকাৰে ৰাজ্যিক পৰিবহণ ব্যৱস্থা কেতিয়া আৰম্ভ কৰে? উত্তৰ 1948 চনত। অসমত প্ৰথম পানী জাহাজ কেতিয়া চলে? উত্তৰ 1849 চনত। অসম চুক্তি নদী প্ৰতিষ্ঠিত তেল শোধনাগাৰটো কোনখন আছে? উত্তৰ নুমলীগড় তেল শোধনাগাৰ। অসমত কপাহ উৎপাদন কৰা ঠাই কি হৈছে? উত্তৰ মিকিৰ পাহাৰ। ধন্যবাদ।